নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকক লৈ আনিছোঁ এটা স্পেচিয়েল প্লেচ। একচুৱেলি নাহৰকটীয়াৰ মিলন নগৰত আজি নতুনকৈ ইনগ্ৰেশ্যন কৰা হৈছে এটা সুন্দৰ চাইল্ড থেৰাপি চেণ্টাৰ পোহৰ নামেৰে। এয়া হৈছে পোহৰ চাইল্ড থেৰাপি চেণ্টাৰ আৰু ইয়াৰ ভিতৰ আচবাববোৰ চব, ৱালৰ অংকন চব, যাতে সৰু কণমানি বাচ্চাবোৰে অতি সুন্দৰভাৱে বুজিব পাৰে। আৰু ৱালত সকলো বস্তু চিত্ৰকাৰে ইমান ধুনীয়া অংকন কৰা আছে, সকলো কথাখিনি যাতে বাচ্চাই বুজি পায়। আৰু এটা স্পেচিয়েল কেটেগৰীৰ বাচ্চাৰ কাৰণে বিশেষকৈ একদম স্পেচিয়েল হাব, স্পেচিয়েল স্কুল পোহৰ। আৰু আপোনালোকৰ যদি স্পেচিয়েল চাইল্ড কাৰোবাৰ আছে তেন্তে ডেফিনেটলি আমাৰ ইয়াত নাহৰকটীয়ালৈ আহক। আৰু আজি আছিল ইনগ্ৰেশ্যন, আৰু ইনগ্ৰেশ্যন কৰিছে আমাৰ মৰমৰ ভণ্টি কিৰণ ৰাজকুমাৰী, আমাৰ মিলন নগৰ অৱস্থিত আমাৰ মৰমৰ ভণ্টি। আৰু এয়া আমাৰ চেয়াৰমেন বাইদেউ ফিটা কাটিলে, আৰু ফিটা কটাৰ লগে লগে আমাৰ ভিতৰত এণ্ট্ৰি আৰু ভিতৰৰ আচবাববোৰ চাই ডেফিনেটলি চবেই বহুত সুখী, যাতে কাৰণ আমাৰ নাহৰকটীয়াত এনেধৰণৰ, নাহৰকটীয়া কি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চাগে নাই এনেধৰণৰ চাইল্ড থেৰাপি হাব। তো এইটো প্ৰথমবাৰ বাবে আমাৰ কিৰণ ভণ্টি আৰু ডিম্পী ভণ্টিৰ প্ৰচেষ্টাৰ সঁচাকৈ প্ৰশংসনীয়। আমাৰো নাহৰকটীয়া লোৱা বিষয়ে চাইল্ড থেৰাপি চেণ্টাৰটো হ'বলৈ সক্ষম হৈছে, আৰু সঁচাকৈ এইটো অতিকৈ আদৰণীয় আৰু প্ৰশংসনীয়। কাৰণ ইয়াত আমাৰ নাহৰকটীয়াৰ আশে পাশে যিবোৰ অঞ্চলবোৰ আছে, বহুত ধৰণৰ এনেধৰণৰ ব্যক্তি আছে যাৰ ল'ৰা ছোৱালী স্পেচিয়েল, আৰু সিহঁতৰ জীৱনৰ এই প্ৰধান সমস্যা সমাধানৰ বাবে এই যে মহান প্ৰচেষ্টাৰ বাবে সঁচাকৈ প্ৰশংসনীয়। তোমালোক দুয়োগৰাকীলৈ থাকিল। সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। আজি মোৰ বাবে এক অত্যন্ত আনন্দ, গৌৰৱ আৰু আৱেগৰ দিন। বহু দিনৰ সপোন, চিন্তা আৰু অক্লান্ত পৰিশ্ৰমৰ স্বৰূপে পোহৰ দ্য চাইল্ড থেৰাপি হাব আজি আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰিছোঁ। পোহৰ শব্দটোৰ অৰ্থ হৈছে আলোক, আশা আৰু নতুন সম্ভাৱনা। আমাৰ বিশ্বাস যে প্ৰতিটো শিশুৰ ভিতৰত এক অনন্য প্ৰতিভা, এক বিশেষ শক্তি আৰু এক উজ্জ্বল ভৱিষ্যত লুকাই থাকে। কেতিয়াবা সেই সম্ভাৱনাক বিকশিত কৰিবলৈ অলপ বেছি যত্ন, অলপ বেছি সহায় আৰু সঠিক দিশৰ প্ৰয়োজন হয়। সেই সহায় আৰু দিশ প্ৰদান কৰাৰ উদ্দেশ্য আমাৰ পোহৰৰ জন্ম। এই কেন্দ্ৰৰ জৰিয়তে আমি কেৱল থেৰাপি বা বিশেষ শিক্ষা প্ৰদান কৰিব বিচৰা নাই। আমি এক এনে পৰিৱেশ গঢ়ি তুলিব চেষ্টা কৰিছোঁ য'ত প্ৰতিটো শিশুৱে নিজকে সুৰক্ষিত, মৰমীয়াল আৰু মূল্যৱান বুলি অনুভৱ কৰিব, য'ত তেওঁলোকৰ সীমাবদ্ধতাতকৈও সক্ষমতাক অধিক গুৰুত্ব দিয়া হ'ব, য'ত প্ৰতিটো সৰু অগ্ৰগতিকো এক বৃহৎ সাফল্য হিচাপে উদযাপন কৰা হ'ব। আজি এই বিশেষ মুহূৰ্তত মই আমাৰ বিশেষ শিক্ষাবিদ মিছেছ ডিম্পী সোণোৱাল বাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ। শিশুৰ বিকাশ আৰু বিশেষ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ নিষ্ঠা, ধৈৰ্য আৰু আন্তৰিকতাই পোহৰৰ লক্ষ্য পূৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই বিশ্বাস কৰোঁ যে তেওঁৰ অভিজ্ঞতাই বহু শিশুৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। পোহৰৰ আৰম্ভ কৰাৰ আগত ইয়াৰ আঁৰত আন এটা গুৰুত্বপূৰ্ণ উপলব্ধিও আছে। আমাৰ এই অঞ্চলত বিশেষ শিক্ষা আৰু থেৰাপিৰ উপযুক্ত সুবিধা নথকাৰ বাবে বহু লোকে, অভিভাৱকে নিজক সন্তানৰ চিকিৎসা আৰু থেৰাপিৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু বহু থেৰাপি চেণ্টাৰলৈ তেওঁলোকে যাবলগীয়া হয়। তেওঁৰ নিজৰ ডাঠিৰ ধন ভাঙি চিকিৎসা গ্ৰহণ কৰিবলৈ। সেইবাবে এই কেন্দ্ৰৰ ৰাইজৰ বাবে উৎসৰ্গিত। অভিভাৱক আৰু শিশুৰ ওপৰত যথেষ্ট মানসিক আৰু শাৰীৰিক চাপো সৃষ্টি কৰে। বহু পৰিয়ালে নিয়মীয়া থেৰাপি অব্যাহত ৰাখিবলৈ অসুবিধাৰ সন্মুখীন হয়। পোহৰৰ এই যাত্ৰা কেৱল আমাৰ নহয়, এই আমাৰ সকলোৰে এক যৌথ দায়িত্ব আৰু সপোন। মই আশা কৰোঁ
যে আপোনালোকৰ আশীৰ্বাদ সহযোগিতা আৰু শুভকামনাৰে এই কেন্দ্ৰ বহু শিশুৰ জীৱনত নতুন পোহৰ বিলাব। শেষত পুনৰবাৰ সকলোকে ধন্যবাদ জনাই পোহৰ দ্য চাইল্ড থেৰাপি হাবৰ সফলতা আৰু উজ্জ্বলতাৰ ভৱিষ্যতে বাবে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ ডিব্ৰুগড় জিলাৰ পৰা অহা মহিলা মৰ্চাৰ সভানেত্ৰী বাইদেউ, শিক্ষক থাকি সঁচাকৈ আনন্দিত হৈছোঁ আৰু ইয়াত নিমন্ত্ৰণ কৰি অনাৰ বাবে মই থেৰাপি হাব আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত নাহৰকটীয়া পৌৰ নিগমৰ সন্মানীয় আমাৰ মাজত উপস্থিত আছে এই 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ, ডিব্ৰুগড়ৰ পৰা যি সংস্থা ইয়াত গঢ়ি উঠিছে সেয়া আপোনালোকৰ কাৰণে, নাহৰকটীয়াবাসী ৰাইজৰ কাৰণে এটা অতি শুভবাৰ্তা। আচলতে আমি ডিব্ৰুগড় জিলা ক্ৰীড়া ইয়াত তেওঁলোকে এই যাত্ৰা অকলে আগবঢ়াই নিব নাহৰকটীয়াত আগতে সেনেকুৱা এটা অনুষ্ঠান হোৱা নাছিল। ইংৰাজীত এষাৰ কথা আছে যে এভৰি গ্ৰেট ৰিভলিউশ্যন ইজ দি ব্ৰেইন চাইল্ড অফ এ ছিংগল মেন। Great journey, every great journey starts with a single step. Every great journey starts with a single step. এটা প্ৰথম খোজটোহে এটা আৰম্ভ হয় আৰু সেই আৰম্ভণিটো আজি ইয়াত তেওঁলোকে কৰি দেখুৱালে। প্ৰথমতে মই আজি ইয়াত এনেকুৱা এটা অনুষ্ঠান গঠন কৰিব লাগে বা এনেকুৱা এটা অনুষ্ঠান গঢ়ি তুলিব লাগে, সেই মনোভাৱ লৈ যে আজি এই যে চাইল্ড হেল্থ কেয়াৰ হাব খুলিছে, ই নাহৰকটীয়া অঞ্চলৰ শিশুসকলৰ বৌদ্ধিক আৰু মানসিক সকলো উত্তৰণৰ বাবে চেষ্টা কৰিব। আমি সকলোৱে জানো যে আমাৰ এই কণ কণ শিশুসকলেই আমাৰ দেশৰ ভৱিষ্যত। সম্পাদক মানস দা আৰু জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি ইন্দাদুল দাকে প্ৰমুখ কৰি আৰু এই পোহৰ অনুষ্ঠানৰ উপস্থিত থকা সন্মানীয়, কাৰণ তাই মোক কৈ দিছে ৰাজকুমাৰী বুলি, গতিকে তাইৰ সেইটো বহুত এটা কষ্ট আৰু তাই কষ্ট স্বীকাৰ কৰি তেওঁ যৌথ যি প্ৰচেষ্টাত ডিম্পী সোণোৱাল ডাঙৰীয়ানীও আছে, দুয়োগৰাকীয়ে যিমান কষ্ট কৰিছে মই চকুৰে দেখিছোঁ। মই কিৰণৰ যি কষ্ট, এই গোটেই কষ্টখিনি চকুৰে দেখিছোঁ, যিহেতু তেখেত এগৰাকী ছাৰ্ভিচ হোল্ডাৰ হয় আছাম মেডিকেল কলেজৰ। তাত চাকৰি কৰাৰ পাছতো তাই সেই নাহৰকটীয়াৰ পৰা তাই ডিব্ৰুগড়লৈ স্কুটিৰে যায় আৰু তাৰ পৰা আকৌ তাইক মই বাৰে বাৰে কওঁ যে তুমি স্কুটিখন লৈ পেলাই নাহৰকটীয়াৰ পৰা তালৈ অহাটো ভাল হোৱা নাই। তেতিয়া তাই কয় নহয়, মোৰ মোৰ সপোন আছে পোহৰ, যাক মই এইটো এইটো ছাকচেছ কৰিবই লাগিব। তাই বহুত বেমাৰ হৈছিলে কিছুদিনৰ আগতে, তেতিয়াও তাইক মই কৈছোঁ যে তুমি এনেধৰণে ইমান কষ্ট কৰিছা, তোমাৰ গা বেয়া তথাপিও তুমি অহা যোৱা তুমি গাড়ীত কৰা, স্কুটিত নকৰিবা। যিহেতু আমাৰ মহিলাসকলৰ স্কুটিত কণ্টিনিউৱাছ প্ৰচেছত যদি আমি সদায় অহা যোৱা কৰি থাকোঁ এটা দীঘলীয়া ৰাস্তা, তেতিয়াহ'লে আমাৰ শাৰীৰিকভাৱে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ আৰু বহু ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব পাৰে। তাইক মই যেতিয়া কথাখিনি কওঁ, তাই তেতিয়া কথাখিনি মানবা, এতিয়া তুমি মোক একোৱেই নক'বা, এটাই মোৰ লক্ষ্য উদ্দেশ্য, সেয়াই হৈছে মোৰ পোহৰ, সপোন মোৰ বাস্তৱত হ'বই লাগিব। আজি ভাল লাগিছে ইয়াত উপস্থিত থাকিবলৈ পাইছোঁ আৰু তাইৰ যি সপোন আছে আগলৈ যাওক আৰু যিসকল শিশু আহিছে বা আহিবলগীয়া আগন্তুক দিনত আহিব, সেইসকলে মই ভাবোঁ তেওঁলোকে যিহেতু এইটো এটা ডিব্ৰুগড় জিলাতে নহয় জানো নিৰঞ্জন দা, ডিব্ৰুগড় জিলাতে এইটো এটা ফাৰ্ষ্ট প্লেটফৰ্ম, এইটো এটা এনেকুৱা এটা প্ৰথম ইনগ্ৰেশ্যন চেণ্টাৰ হৈছে। আজিলৈকে মোৰ যিহেতু মই ডিব্ৰুগড়তে পঢ়া শুনা কৰিছোঁ, তাৰপাছতে মই ডিব্ৰুগড়ৰে মই এগৰাকী নিৰ্বাচিত প্ৰতিনিধি, শুনা নাই এনেকুৱা এটা চেণ্টাৰ যে আছে ডিব্ৰুগড় জিলাত। দিছ ইজ দ্য ফাৰ্ষ্ট অৰ্গেনাইজেশ্যন আৰু তাইক মই সদায় এই যাতে ইনষ্টিটিউটটো সদায় যাতে উত্তৰোত্তৰ কামনা কৰিছোঁ, ভাল হওক আৰু তেওঁলোকৰ যিটো সপোন আছে সেই সপোন যাতে বাস্তৱ ৰূপায়িত হওক আৰু যিটো ইমান কম সময়ত যিটো ছিষ্টেমেটিকভাৱে সোমাই যোৱাৰ লগে লগে যিটো দেখিলোঁ, প্ৰথম যিটো ৰুমত তেওঁলোকৰ দুটা ৰুমতে সোমাইছোঁ, প্ৰথম ৰুমতে তেওঁলোকে যিটো ছিষ্টেমেটিক বাচ্ছাৰ যিসকল অক্ষম ছাত্ৰ ছাত্ৰী শিশু সেইসকলৰ কাৰণে যিমান সুন্দৰভাৱে তেওঁলোকে সজাইছে
প্ৰতিটো তেওঁলোকে ড্ৰয়িং কৰাইছে, তাৰপিছতে তেওঁলোকে টুলছবিলাক দিছে। গতিকে সেই যে চিন্তা মানসিকতাৰে যে তেওঁ কামখিনি কৰিছে, আৰু আটাইতকৈ বিশেষভাৱে মই ক'ব বিচাৰিছোঁ, তাই জন্মও নাহৰকটীয়াতে আৰু বিয়াও ইয়ালেই হৈছে। নাহৰকটীয়াত জন্ম হৈ আমাৰ আচলতে এনেকুৱা কিছুমান আমাৰ মনোভাৱ থাকে, আমি অসমত জন্ম হৈ গাঁৱত জন্ম হৈ আমি বাহিৰলৈ যাওঁগৈ কিবা কৰিবলৈ। তাই যে গাঁৱৰ ছোৱালী, গাঁৱতেই জন্ম ডাঙৰ দীঘল হোৱাৰ পাছতে পঢ়া শুনা বাহিৰত লৈও যে গাঁওখনৰ কাৰণে যে চিন্তা কৰিলে, এইটো এটা বহুত ডাঙৰ কথা নহয় জানো? তাইৰ কাৰণে এটা সকলোৱে হাত চাপৰি দিয়ক। আৰু তেওঁলোকে যে চাচনিৰে ছোৱালী ডিম্পী সোণোৱাল নহয় জানো? গতিকে দুয়োগৰাকী যৌথ প্ৰচেষ্টাত যাতে আজি এটা যিটো পোহৰ দা থেৰাপি হাব চেণ্টাৰ, চাইল্ড থেৰাপি হাব চেণ্টাৰৰ কথাটো যে মগজত তেওঁলোকে ষ্ট্ৰাইক কৰিলে, ইট ইজ দ্য বিগেষ্ট চ'ৰ্চ। এইকাৰণে আমি তাইক সদায় উৎসাহিত কৰিব লাগিব আৰু আগুৱাই যাব লাগিব। এনেকুৱা অকল কিৰণৰ দৰে আৰু 10গৰাকী কিৰণ জন্ম হ'ব লাগিব, যাতে আমি সমাজখনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ আৰু আমি নিজৰ জন্ম হৈ থকা গাঁওখনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। গতিকে তাই মোৰ বহুত মৰমৰ। গতিকে কথাখিনি কওঁতে মোৰ আৱেগো আহিছে। তাই ভাল হওক, তাই উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু তাইৰ লগত সদায় আছোঁ। আৰু গোটেই চেণ্টাৰটো যেনেধৰণে তাই সুপৰিকল্পিতভাৱে তেওঁ চিন্তা কৰিছে, এইটো যাতে তাই আগুৱাই নিব পাৰে। গতিকে তাৰ প্ৰতি মোৰ সদায় বেষ্ট উইচেছ এণ্ড ব্লেছিংছ অল অফ ইউ। থেংক ইউ। পৰম শ্ৰদ্ধেয় শ্ৰীযুত মামুন গগৈ মিত্ৰ ডাঙৰীয়ানীৰ এই শিশু থেৰাপি কেন্দ্ৰৰ ইয়াৰ লগে লগে আজিৰ সভাও সমাপ্তি হয় আৰু আমি এই ভিডিঅ'ৰ যোগেদি সকলো ধৰণৰ নাহৰকটীয়াবাসী আৰু নাহৰকটীয়াৰ ওচৰ পাজৰ আশে পাশে থকা সকলো অঞ্চল বা যিকোনো ব্যক্তি যাৰ ঘৰৰ ল'ৰা ছোৱালী স্পেচিয়েল আৰু সিহঁতৰ কাৰণে এটা অতিকৈ আনন্দৰ বিষয় যে আমাৰ নাহৰকটীয়াৰ এই পোহৰ চাইল্ড থেৰাপি চেণ্টাৰ আপোনালোকে যোগাযোগ কৰি নিজৰ ল'ৰা ছোৱালীক বিকাশ ঘটাবলৈ চেষ্টা কৰক। ধন্যবাদ আৰু শুভৰাত্ৰি।